হেল্ল' ষ্টুডেণ্ট সকল, আজি তোমালোকৰ জিঅ'গ্ৰাফী এক্সাম হৈছে আৰু আজি তোমালোকৰ জিঅ'গ্ৰাফীৰ এক্সাম শেষ হৈছে। তোমালোকে মোৰ ভিডিঅ'ত MCQখিনি মিলাই চাই ল'বা শুদ্ধ হৈছে নে নাই, আৰু তোমালোকে ভিডিঅ'টো চোৱা। ফাৰ্ষ্ট কুৱেশ্যন হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰ, তলত দিয়াবোৰৰ কোনটো মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত অৱয়ব? আনচাৰ হৈছে 3 নম্বৰ ইনচেলবাৰ্গ। বি নম্বৰ দিয়া আছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ অনুপাত কিমান? আনচাৰটো হৈছে 2 নম্বৰ 0.1%। চি নম্বৰ হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম কি? আনচাৰ হৈছে ৰোমান সংখ্যাত 4 পাম্পছ। ডি নম্বৰ আনচাৰ হৈছে, প্ৰশ্নটো হৈছে তলত দিয়া মহাদেশসমূহৰ কোনখনক বিষুৱ ৰেখাই প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে? আনচাৰটো হৈছে আফ্ৰিকা। ই নম্বৰটো হৈছে জাপানৰ কিয়োটো সমভূমি ক'ত অৱস্থিত? আনচাৰটো হৈছে মধ্য জাপান অঞ্চল। এক নম্বৰ হৈছে তলত দিয়া ভাৰতীয় উপকূল অঞ্চলৰ কোনটোত কৰমণ্ডল উপকূল বুলি জনাজাত? আনচাৰটো হৈছে মুম্বাই আৰু মাংগালোৰৰ মাজত। এতিয়া আহিছে 1 নম্বৰীয়া কুৱেশ্যনখিনি। 2 নম্বৰ, এটা হিমবাহ অৱক্ষেপণজনিত অৱয়ৱৰ উদাহৰণ দিয়া। 3 নম্বৰ হৈছে বতাহৰ এটা ক্ষয়িষ্ণুৱণ প্ৰক্ৰিয়া উল্লেখ কৰা। তোমালোকে আনচাৰখিনি চাই ল'বা। 4 নম্বৰ হৈছে পৰিৱেশৰ এটা অজীৱীয় উপাদানৰ উদাহৰণ দিয়া। এতিয়া তোমালোকে কুৱেশ্যনখিনি চাই ল'বা, মই দেখাই লওঁ। চাই লোৱা তোমালোকে। আঠ নম্বৰখিনি চাই লোৱা। সুন্দৰবন বদ্বীপ অঞ্চলত কি ধৰণৰ উদ্ভিদ পোৱা যায়? স্থলাকৃতি কাক বোলে? এইখিনি সহজ আহিছে। এতিয়া তোমালোকে কেনেকুৱা হ'ল তোমালোকৰ পৰীক্ষা? কমেণ্টত জনোৱা। পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া। ইমান সহজ। উত্তৰখিনি চাই লোৱা তোমালোকে। একৈশ নম্বৰ আহিছে বালিয়াৰী কাক বোলে? এইটোতো কিতাপৰ কুৱেশ্যন হয়, আৰু ইয়াৰ প্ৰকাৰটো কেইটা কি কি? চাই লোৱা তোমালোকে কুৱেশ্যনটো।
এইটো কিতাপৰ কুৱেশ্যন 30 নম্বৰটো পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। তোমালোকে চাই যোৱা দেই, প্ৰশ্নবোৰ চাই যোৱা। 34 নম্বৰটো অৰ দিয়া আছে। 35 নম্বৰ এখন মানচিত্ৰ আঁকিব লাগে। নৰ্মদা নদী আৰু বি নম্বৰ হৈছে ইটানগৰ মানচিত্ৰত বহাব লাগে। ক'ত পৰিছে এইখিনি। ষ্টুডেণ্টসকল, তোমালোকে ভিডিঅ'টো চাই জনাবা কিমান পোৱা তোমালোকে, আৰু ভিডিঅ'টো লাইক কৰিবা। এইটো মোৰ নতুন চেনেল হয়, তোমালোকে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা।